বিকাশ দা আমাৰ ঘৰত আহি পালে। ওচৰতেতো তোমাক কৈছো, তোমাক ইমান ৰিকুৱেষ্ট কৰি কৰি আহা। হাই, কি খবৰ সকলোৰে? পিলিয়ন পংখী ব্লগছত সকলোকে স্বাগতম জনাইছোঁ। আজি মই টিলিঙা মন্দিৰ আহিছিলোঁ, তাহাঁতৰ ঘৰত সোমালোঁ, বহুত বেছি ভাল লাগিলে। বিকাশ দাক বহুত ৰিকুৱেষ্ট কৰি কৰি আজি আমাৰ ঘৰলৈ আহিলে। থেংক ইউ ইমান দিনৰ পৰা মাতি মাতি ফাইনেলি আজি লগ পাইছোঁ আৰু আমাৰ ঘৰত। আৰু মই ইফালে আহাই নাছিলোঁ নহয়, আজি আহিলোঁ। এডিছত আহিলে মই সোমালোঁ হয়, আৰু এতিয়া আমি একো নাখাও কৈ আছোঁ, আমাৰ অলপ দেৰি হৈ আছে, কিন্তু কিবা কিবি যোগাৰ কৰিছে। থেংক ইউ, খাই কিনে যাম তেনেহ'লে পৰামৰ্শ। থেংক ইউ। বঢ়িয়া বঢ়িয়া, তোমাক কিয় মই তোমাক ভাল পাওঁ দেই। বঢ়িয়া বঢ়িয়া, তোমাৰ দাঁতকেইটা কি হ'ল? কি হ'ল দাঁতকেইটা তোমাৰ? অমলান্দা, মন্দা, সমুদ্ৰ এণ্ড বিকাশ। বিকাশ দা আহিলে বহুত ভাল লাগিলে। অমলান কিবা এটা কৈ দিয়া, ভাল লাগিলে অহাৰ কাৰণে। মোন কিবা এটা কৈ দিয়া। থেংক ইউ। আপুনি কিবা এটা কৈ দিয়ক। থেংক ইউ, ভাল লাগিলে অহাৰ কাৰণে। বিকাশ দা যায়, নতুন গাড়ী দেই অমলান্দাৰ। বাই বাই। আপোনালোকে আমাৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পাছত ভাবিছে চাগে সিহঁতেনো বিকাশক কেনেকৈ লগ পালে, আমাৰ ঘৰত হঠাৎ আজি বিকাশ কেনেকৈ আহিলে, কি চিনাকি আমাৰ। আপোনালোকৰ মনত প্ৰশ্ন হৈছে চাগে। বিকাশ আমাৰ চিনাকি, বিকাশৰ লগত চিনাকি হোৱা আমাৰ 3 বছৰ মানে হ'ল। 2 বছৰ 3 বছৰ এনেকৈ হ'ল। তাৰপিছত আমিয়ে তাক মাতিছিলোঁ আমাৰ ঘৰলৈ। তেওঁক আমি খুব জোৰ কৰিছিলোঁ আমাৰ ঘৰলৈ আহিবা। তেওঁ আহিম বুলি আমাক কথা দিছিলে। সেইকাৰণে আৰু যেইবাৰ ডিব্ৰুগড় আহিছে সেনেকৈ আহি পেলাই তাৰ এনেকৈ সুবিধা পোৱা নাছিলে। এবাৰ ডিব্ৰুগড় আহিলে আহিম বুলি কয়, টিলিঙা মন্দিৰ আহিলে আহিম বুলি কয়। টিলিঙা মন্দিৰটো যিহেতু আমাৰ ঘৰৰ ওচৰত বুলিয়ে ক'ব পাৰি, আমাৰ নিচেই কাষত। আপোনালোকে যিসকল আমাক চিনি পায় তেওঁলোকেতো জানিবই। সেইদিনাখন টিলিঙা মন্দিৰ আহোঁতে সি আমাক ফোন কৰিলে হঠাৎ, মানে যে আমি তোমালোকৰ ঘৰত গৈ আছোঁ। বিকাশৰ ভিডিঅ' যিসকলে চাই তেওঁলোকে তেওঁক চিনি পাবই বাৰু। যিসকলে বিকাশৰ ভিডিঅ' চাই তেওঁলোকেতো বিকাশৰ ভিডিঅ'টো চাইছে, তেওঁলোকেতো গম পাইছে ন অমলানে নতুন গাড়ী লৈছে, আৰু সেই গাড়ীখনেই নতুন পূজা কৰিবলৈ আনিছে। আৰু সেই সুবিধাতে আমাৰ ঘৰতো সোমাই গ'ল। আমি ডিনাৰ বা লাঞ্চ কৰিবলৈ খুব জোৰ কৰিছিলোঁ। যেতিয়াই আহিবা তেতিয়া লাঞ্চ বা ডিনাৰ কিবা এটা কৰিবা বুলি কৈছিলোঁ, কিন্তু তেওঁ সেইখিনি সময় দিব নোৱাৰিলে। যিহেতু আহিলে সিমানেই বহুত আমাৰ বাবে। আপোনালোকে ভাবিছে চাগে ইহঁত 3টাই ঘৰত আছিলে, বিকাশ দিনাখন, আৰু বাকীবোৰ ক'ত গ'ল। মা দেউতা আৰু বেটা আপোনাৰ ফুৰিবলৈ গৈছিলে, সেইদিনাখন ঘৰত নাছিলে। সেইবাবে সৰু ক্লিপ এটাত এড কৰিছোঁ, আপোনালোকে মন কৰিছে নাই। সেইখিনি সময়ত আমি মা দেউতা আৰু বাৰ ল'ৰাটোক ভিডিঅ' কলিঙত বিকাশৰ লগত কথা পতাই দিছিলোঁ। বিকাশ আমাৰ ঘৰত অহা এসপ্তাহে হ'ল, কিন্তু আমি ব্লগটো দিব পৰা নাছিলোঁ। আমাৰ অকণমান প্ৰব্লেম এটা হৈ আছিলে ফোনটোৰ, যিহেতু গাও ভাল নাছিলে। সেইকাৰণে ব্লগটো দিবলৈ পৰা নাছিলোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, আৰু যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যোন নতুন আমাৰ ভিডিঅ' চোৱা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ইয়াতে আমি যিসকলে বিকাশৰ ভিডিঅ' নাই চোৱা, বিকাশৰ ভিডিঅ'ত যিখিনি আমাৰ ক্লিপ, সেই ক্লিপটো এড কৰি দিছোঁ। সম্পূৰ্ণকৈ চাব দেই। কমেণ্ট এটা দিবলৈ নাপাহৰিব। কমেণ্ট এটা দিবচোন, দিলে ভাল লাগে, নহ'লে বৰ খালী খালী লাগে। বতৰটো চাওক কেনেকুৱা ধুনীয়া হৈ আছে। বাই বাই, থেংক ইউ। আৰু টিলিঙা মন্দিৰৰ ওচৰতে এইখন গাঁৱৰ নাম কি হয়?
নাহলীয়া আৰু পুবালি স্বপ্নালী সৰি স্বপ্নালী আৰু পুবালি স্বপ্নালী আৰু পুবালিৰ লগত আহিলো আৰু তোমাৰ নাপায় চিকু আৰু আহিলো ধুনীয়াকৈ চাহ পানী খালো এতিয়া আমি ইয়াৰ পৰা যাব লাগিছো আৰু বাই গাইজ লগ পাম অন্য এটা ব্লগত বাই